নাই কংসই কৃষ্ণক সৰু ল'ৰা বুলি ভাবিছিল। আপুনি কংসই কৃষ্ণক সৰু ল'ৰা বুলিয়ে ভাবিছিলে আৰু পৰিণতি কি হ'ল চবেই জানে। গতিকে আপুনি ডেভিড আৰু গলিয়াতৰ কাহিনীও শুনিছে। এইবিলাক মুখ্যমন্ত্ৰী থাকিলে পাহৰিছে, মনত পেলাই দিব। আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিত আগতে সিদ্ধান্ত আছিলে যে যিহেতু আমি যিটো অসম বনাইছিলোঁ, অসম সন্মিলিত মঞ্চ, তাৰ পৰা কংগ্ৰেছ ওলাই আহিলে, সেইকাৰণে এতিয়া যিটো 2026 নিৰ্বাচনী এলায়েন্সৰ যিটো বিষয় চলি আছে, তাত সভাপতিক কৰ্তৃত্ব দিয়া হৈছিলে যে তেওঁ পাৰ্টি মাতি পেলাই আলোচনা কৰিব। এতিয়া সেইকাৰণে হয়তো একেদিনাখনতো চব পাৰ্টিক মাতিব নোৱাৰে, মই যিটো ভাবিছোঁ। সেইকাৰণে কোনোবা দলক এতিয়া মাতিব, কোনোবা দলক পিছত মাতিব, এনেকুৱা নহয় যে নেমাতিব। পাৰ্টি আলোচনা হ'ব লাগে বুলি এটা পৰামৰ্শ সভাপতিক দিয়া হৈছিল আৰু সেইমতে সভাপতি আগবাঢ়িছে বুলি মই ভাবিছোঁ। নহয় চাওক, প্ৰথম কথাটো হৈছে বিজেপিৰ যিখন ভিজন ডকুমেণ্টছ, এতিয়া ৰাইজে বিশ্লেষণ কৰিব বিজেপিৰ ভিজন ডকুমেণ্টছখন। ভিজন ডকুমেণ্টছত মিঠাতেলৰ কথাটো নাছিল। আমি মিঠাতেল, নিমখ, দালি চব যদি ফ্ৰীকৈ দিয়ে আমি বেয়া নাপাওঁ। আমাৰ চৰকাৰ থাকিলেও হিতাধিকাৰী আছিলে, আমি আহিলেও হিতাধিকাৰী থাকিব। কিন্তু মূল কথাটো আছিলে সংস্থাপন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ নতুন প্ৰজন্মৰ সমৰ্থন পোৱাৰ কাৰণটো মিঠাতেল নাছিলে। তেওঁলোকে কৈছিলে, জে পি নাড্ডা ডাঙৰীয়া আহি পেলাই কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব। আৰু তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন সোধা হৈছিল যে 24 লাখ পঞ্জীভূত নিবনুৱাৰ ভৱিষ্যতটো কি হ'ব। এতিয়া 35 লাখতকৈ বেছি পঞ্জীভূত নিবনুৱা আছে। তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব, ইয়াৰ উত্তৰ কোনে দিব? এওঁলোকে মিঠাতেল নিমখ লৈ এই 35 লাখ পঞ্জীভূত নিবনুৱা চলিব নেকি? 35 লাখ পঞ্জীভূত নিবনুৱাৰ কাৰণে কাৰ্যসূচীটো মিঠাতেল নেকি? সেই কথাটো এতিয়া অসমৰ মানুহে জানিব বিচাৰিছে। হিতাধিকাৰী দি থাকক আৰু ৰাইজকো মই আহ্বান জনাম, হিতাধিকাৰী লৈ থাকক। হিতাধিকাৰী লৈ থাকোঁতেই কংগ্ৰেছ চৰকাৰ হাৰিছে, হিতাধিকাৰী দি থাকোঁতেই কংগ্ৰেছ হাৰিছে। এতিয়া মানুহৰ মৌলিক সমস্যাবিলাক, এতিয়া কৰ্ণাটকত জনগোষ্ঠী মৰ্যাদা পাবলৈ আশা কৰা জাতিয়ে জনগোষ্ঠীৰ মৰ্যাদা পালে। আমাৰ দাঁতি কাষৰীয়া অৰুণাচলত জনগোষ্ঠীয়ে মৰ্যাদা পাবলৈ আশা কৰা জাতিয়ে জনগোষ্ঠীৰ মৰ্যাদা পালে। অসমৰ 6টা জনগোষ্ঠীয়ে কিয় নাপালে? আজি ৰাইজ ৰাজপথত আছে। ৰাজপথত জনগোষ্ঠীৰ মৰ্যাদা বিচাৰি আন্দোলন কৰা মানুহে মিঠাতেল লৈ পেলাই ভোট দিব নেকি? আপুনি চিন্তা কৰি লওক। ভাল হৈছে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ আঁচনি লৈছে, এইটো আমি ক'বলগীয়া নাই। কিন্তু মূল কথাবিলাকৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰিলে তেওঁ পাহৰণি গৰ্ভত থাকিব পাৰে। ব্ৰহ্মপুত্ৰ খানি 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাই অসম বানপানী মুক্ত, গৰাখহনীয়া মুক্ত কৰিম বুলি কোনে কৈছিল? আপুনি সেই কথাবিলাকতো আহিব।